নমস্কাৰ ফ্ৰেণ্ডছ, জয়াই অসম। প্ৰথমতে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। আফটাৰ এ লং টাইম আই এম বেক উইথ মাই নিউ ভিডিঅ'। বলকচোন ফ্ৰেণ্ড, আজি আমি নাটো কি হয় তাকে বুজিম। নাটো বুজি পাবলৈ হ'লে ফ্ৰেণ্ডছ চেটো চেণ্টো নাটো প্লাছ বুজি পাব লাগিব। তেতিয়াহে বুজি পাম নাটোৰ সদস্যসকলে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ কিয় শেষ হোৱাটো নিবিচাৰে। ফিনলেণ্ড নাটোৰ যিখন গাতে লাগি আছে পশ্চিমত, সেই ফিনলেণ্ড নাটোৰ অন্তৰ্ভুক্ত হোৱাটো কিয় ৰাছিয়াৰ বাবে বৃহৎ লছ আছিল। নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন হ'ল এটা সৈনিক সংগঠন আৰু ইয়াৰ জন্ম হৈছিল 1949 4 এপ্ৰিলত। চ' টু ন' অল দিছ উই হেভ টু গ' বেক টু দ্য টাইম অফ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল 1939 পৰা 45 ভিতৰত, এই মাজৰ সময়খিনিত গোটেই ইউৰোপৰে অৰ্থব্যৱস্থা একেবাৰে বিধ্বস্ত হৈ গৈছিল। নানান দুৰ্ভিক্ষ মহামাৰীয়ে দেখা দিছিল আৰু শেষৰ ফালে প্ৰায় এক্সিছ পাৱাৰ কাণ্ট্ৰি জাৰ্মানী হাৰিব বুলি প্ৰায় নিশ্চিত হৈছিল। গতিকে এলাইড পাৱাৰৰ বাকী দেশবোৰ 1945 ফেব্ৰুৱাৰী মাহত মানে হিটলাৰৰ মৃত্যুৰ প্ৰায় 2 মাহ আগত, আমি জানো ফ্ৰেণ্ডছ যে হিটলাৰৰ মৃত্যু হৈছিল 1945 30 এপ্ৰিলত। গতিকে তাৰ প্ৰায় 2 মাহমান আগতে জাৰ্মানী হাৰিলে তাত কাৰ অধিকাৰ হ'ব তাকে লৈ ইউক্ৰেইনৰ য়াল্টা চহৰত, এইখন ইউক্ৰেইন আৰু এই ইউক্ৰেইনৰ য়াল্টা চহৰত এখন বৈঠক বহিছিল আৰু এই বৈঠকত উপস্থিত আছিল উইনষ্টন চাৰ্চিল ফ্ৰম ব্ৰিটেইনৰ পৰা উইনষ্টন চাৰ্চিল, তাৰপিছত ৰুজভেল্ট ফ্ৰম আমেৰিকা এণ্ড ষ্টেলিন ফ্ৰম ৰাছিয়া। এই তিনিজন ব্যক্তি উপস্থিত আছিল তাত আৰু তাত আলোচনা হৈছিল জাৰ্মানীৰ ওপৰত। এই জাৰ্মানী যেতিয়া হাৰিব ইয়াত কি কৰা হ'ব, ইয়াৰ ওপৰত কোনে অধিকাৰ কৰিব তাক লৈ তাত সিদ্ধান্ত লোৱা হৈছিল আৰু সিদ্ধান্তত কি হৈছিল, ইয়াক 4টা ভাগ কৰা হ'ব। জাৰ্মানী হাৰিলে এটা ভাগ ল'ব ৰাছিয়াই, এটা ভাগ ল'ব ফ্ৰান্সে, এটা ব্ৰিটেইনে, এটা ভাগ ল'ব ফ্ৰান্সে আৰু এটা ভাগ ল'ব আমেৰিকাই। এইটো হৈছিল তাত সিদ্ধান্ত। ইয়াৰ উপৰিও ৰাছিয়াই আন এটা প্ৰস্তাৱ ৰাখিছিল যে যদি এক্সিছ পাৱাৰ কাণ্ট্ৰি জাৰ্মানীৰ লগত জাপানো হাৰে তেতিয়াহ'লে জাপানৰ ওচৰত এটা কিউৰাইল দ্বীপ বুলি তেওঁলোকৰ দ্বীপ এটা ৰাছিয়াৰ জাপানৰ ওচৰত আছিল আৰু এই জাপান যেতিয়া হাৰিব তেতিয়া 1904 কিউৰাইল দ্বীপ তেওঁলোকে লৈ থোৱা সেই কিউৰাইল দ্বীপটো ৰাছিয়াক উভতাব লাগিব বুলি তেওঁলোকে এটা প্ৰস্তাৱ ৰাখিছিল। আৰু এই প্ৰস্তাৱটোত কি হৈছিল এইটো আমি জানিম, কিন্তু সেইখিনি সময় ফ্ৰেণ্ডছ কেতিয়া আছিল 1948 ফেব্ৰুৱাৰী মানৰ কথা আছিল আৰু ৰাছিয়া তেতিয়া ইউনিয়ন অফ ছ'ভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিক শ্বৰ্টলি USSRৰ অংশ আছিল। এই USSRৰ অংশ আছিল। USSRত আমাৰ কি দেশ আছিল, 15খন কাণ্ট্ৰি আছিল, লগতে জাৰ্মানীৰো এটা ভাগ আছিল। ইমান বৃহৎ আছিল ৰাছিয়া, কিন্তু এটা কথা আছে নহয়, যিমানে ক্ষমতা দিয়া হয় সিমানে মানুহে বেছিকৈ ক্ষমতা ল'ব বিচাৰে। গতিকে ৰাছিয়াইও গ্ৰেট ৰাছিয়াৰ সপোন দেখিছিল। সেয়েহে তেওঁ ইউৰোপৰ সকলোবোৰ দেশতে এই কাষৰ যিবিলাক দেশ আছিল ইউৰোপৰ ৱেষ্টাৰ্ণ দেশবিলাকত তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ কৰিব বিচাৰিছিল আৰু সেই উদ্দেশ্যেৰে ৰাছিয়াই ইউৰোপৰ বাকী দেশবোৰত ৰাছিয়াৰ যি কমিউনিষ্ট শাসন আছিল সেই শাসন আগবঢ়াবলৈ ধৰিছিল। উই অল ন' ফ্ৰেণ্ডছ, ৰাছিয়াই যে কমিউনিষ্ট কাণ্ট্ৰি আৰু কমিউনিষ্ট এটা এনেকুৱা শাসন প্ৰণালী হুৱেৰ দেয়াৰ আৰ ন' ইলেকশ্যন, দ্য ৰুলাৰ ইজ ডিচাইডেড বাই পাৰ্টি। গতিকে আৰু ইউৰোপীয় দেশবিলাকে এই ছিষ্টেমটোত এডজাষ্ট কৰিব নোৱাৰে। সেয়েহে পশ্চিমীয়া দেশবিলাকে যেতিয়া য়াল্টা চুক্তি হৈছিল সেই য়াল্টা চুক্তিখনৰ সময়ত কৈছিল যে ছেকেণ্ড ৱৰ্ল্ড শেষ হোৱাৰ পিছত ৰাছিয়াই কিউৰাইল দ্বীপ ল'ব, জাৰ্মানীৰ এটা ভাগো দিয়া হ'ব। কিন্তু তাৰ বিনিময়ত ৰাছিয়াই ইউৰোপৰ এই বাকী দেশবিলাকত যেন কমিউনিষ্ট আগ নবঢ়ায় তাৰ বাবে তেওঁলোকক কৈছিল। আৰু তেতিয়া ৰাছিয়াই কৈছিল হ'ব বাৰু আমি কমিউনিষ্ট আগ নবঢ়াওঁ, কিন্তু লাহে লাহে ৰাছিয়াই কি কৰিছিল, কমিউনিষ্ট এই কাষৰ দেশবিলাকত কমিউনিষ্ট আগবঢ়াবলৈ ধৰিছিল। আৰু এই কথাটো তেতিয়াৰ যিজন ৰাষ্ট্ৰপতি আছিল আমেৰিকাৰ হেনৰি এছ ট্ৰুমেন, তেওঁৱে এই কথাটোৰ আভাস পাইছিল যে ৰাছিয়াৰ যিবিলাক চাউথত আছিল কাণ্ট্ৰি, ধৰি লওক এইবিলাক চাইনা, এনেকুৱা মংগোলীয় বা দক্ষিণ কোৰিয়াটো কি আছিল, ডিক্টেটৰশ্বিপ শাসন আছিল, কমিউনিষ্টৰ লগত প্ৰায় একেই আছিল। গতিকে এইবিলাক দেশত কমিউনিষ্ট পেলোৱাটো তেওঁলোকৰ কোনো সমস্যা নাছিল, কিন্তু পশ্চিমীয়া যিবিলাক কাণ্ট্ৰি আছিল এই কাণ্ট্ৰিবিলাকত যেন তেওঁলোকে ৰাছিয়াই কমিউনিষ্ট শাসন আগ নবঢ়ায় তাৰ কাৰণে আমেৰিকাই যিকোনো প্ৰকাৰেৰে কি কৰিছিল, বাধা দিবৰ কাৰণে চেষ্টা কৰিছিল। আপোনালোকে ভাবি চাওকচোন ফ্ৰেণ্ড, ৰাছিয়াৰ নিজৰে ইমান এৰিয়া আছিল আৰু তাৰ উপৰি ৰাছিয়াৰ লগত আছিল জাৰ্মানী, USSR কাণ্ট্ৰি, এই সকলোবিলাক আছিল। USSR কাণ্ট্ৰি 15খন আছিল, ইউক্ৰেইন, জৰ্জিয়া, বেলাৰুছ, উজবেকিস্তান, আৰ্মেনিয়া, আজাৰবাইজান, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান, লাটভিয়া, লিথুৱানিয়া, ইষ্টনিয়া আৰু মলডোভা। এই সকলোবিলাক থকাৰ পিছতো এইবাৰ ৰাছিয়াই 1948 ফেব্ৰুৱাৰী মাহত কি কৰিছিল, এই ৰাছিয়াই এইখন চেকোস্লোভাকিয়া নামৰ দেশখনক
আক্ৰমণ কৰিছিল আৰু তাৰ পৰা ডেমক্ৰেচিক আঁতৰাই কমিউনিষ্ট শাসন আনিছিল আৰু ইয়াৰ ফলত চেকোস্লোভিয়া দুটা খণ্ডত বিভক্ত হয় এটা চেক গণৰাজ্য আৰু এটা স্লোভাকিয়া বুলি দুটা খণ্ডত বিভক্ত হয় ইয়ালৈকেতো ৰাছিয়া আছিলেই গতিকে ইয়াৰ পিছত কি কৰিলে ইউৰোপীয় যিবিলাক দেশ আছিল তেওঁলোকৰ ভয় হ'ব ধৰিলে অলৰেডি চেকোস্লোভিয়াৰ কাষত থকা দেশ জাৰ্মানীও আছিল চেকোস্লোভিয়াও আছিল ইয়াৰ উপৰি ৰাছিয়াই কি কৰিছিল তেওঁলোকে যিবোৰ অলৰেডি কমিউনিষ্ট শাসন অনা ৰাজ্য আছিল দেশ আছিল সেই দেশবিলাকক এটা প্ৰলোভন দিছিল মানে শিকাই দিছিল যে বাকী ইউৰোপীয় দেশবিলাকতো তোমালোকে কমিউনিষ্ট আনিবলৈ চেষ্টা কৰা মই যেনেকৈ চেষ্টা কৰি আছোঁ সেনেকুৱাকৈ মেনুপুলেট কৰিছিল গতিকে তেওঁলোকৰ ভয় হৈছিল ইউৰোপীয় কাণ্ট্ৰিবিলাকক ভয় হৈছিল যদি ৰাছিয়াই আৰু ইয়াতকৈ বেছিকৈ আহে আমি ক'ত যাম কি কৰিম ইয়াৰ পিছত ৰাছিয়াৰ কি নেক্সট টাৰ্গেট আছিল তুৰ্কীৰ ওপৰত যিকোনো প্ৰকাৰে কমিউনিষ্ট লগোৱা আৰু এই কথা গম পাই ৰাছিয়াৰ তেতিয়া আমেৰিকাৰ তেতিয়া ৰাষ্ট্ৰপতি হেনৰি এছ ট্ৰুমেনে কি কৰিলে আনিলে মাৰ্শ্বেল প্লেনৰ জৰিয়তে যি দেশত ৰাছিয়াই শাসন কৰিব বিচাৰিছিল সেইবিলাক দেশত টকা দি হ'লেও ৰাছিয়াৰ ফেভাৰত নোযোৱাৰ বাবে চেষ্টা কৰিছিল আমেৰিকাই আৰু সেই অনুসৰি তুৰ্কী আৰু ছাইপ্ৰাছক আমেৰিকাই সক্ষম হৈছিল তেওঁলোকৰ ফাললৈ আনিবলৈ আৰু আমেৰিকাৰ অপজিটত ষ্টেণ্ড কৰাবলৈ সক্ষম হৈছিল এই সকলোবিলাক চেষ্টাৰ অন্তত আমেৰিকাই 4 এপ্ৰিল 1949ত গঠন কৰিলে নাটোৰ প্ৰথমতে ইয়াৰ সদস্য সংখ্যা আছিল 12খন সদস্য ৰাষ্ট্ৰ আছিল তাৰপিছত ইয়াৰ সদস্য সংখ্যা গৈ কিমান হৈছিল 32খন হৈছিল আৰু ইয়াৰ 1ৰ পৰা 40টা ইয়াতে আৰ্টিকল আছে ইয়াৰে যিটো 5 নম্বৰ আৰ্টিকল আছে এই 5 নম্বৰ আৰ্টিকলটোৱে কয় যে বৰ্তমান যি 32খন দেশ আছে এই দেশবোৰে নিজৰ মাজত যুদ্ধ লাগিলেও কোনো আপত্তি নাই কিন্তু যদি কোনোবা বাহিৰা ৰাজ্য ইয়াৰে কোনোবা এখন দেশৰ লগতো যুদ্ধ কৰে তেতিয়া এই 32খন দেশে মিলি সেই বাহিৰা দেশখনক মাৰিব মুঠৰ ওপৰত এই সংগঠনটোৰ গঠনৰ মূল উদ্দেশ্যই আছিল ইউৰোপৰ বাকী এই দেশবিলাকক ৰাছিয়াৰ আক্ৰমণৰ পৰা ৰোধ কৰাটো গতিকে নাটো গঠন হোৱাৰ পিছত এতিয়া ৰাছিয়াক সকলো ফালৰ পৰা ৰখোৱাটো প্ৰয়োজনীয় হৈ পৰিছিল ৰাছিয়াক সাউথ ইষ্টৰ পৰা এই ফালৰ পৰা ৰখোৱাৰ কাৰণে 1954ত কি গঠন কৰিলে চেটোৰ গঠন কৰিলে আৰু চেটোৰ সদস্য ৰাষ্ট্ৰ হ'ল থাইলেণ্ড এইকেইখন ফিলিপাইনছ থাইলেণ্ড আৰু তাৰ লগত আছে অষ্ট্ৰেলিয়া আৰু প্লাছ নিউজিলেণ্ড এই 4খন দেশ গঠন কৰিলে চেটোৰ গঠন গতিকে এতিয়া এইফালৰ পৰা নাটো এইফালৰ পৰা চেটো হ'ল এতিয়া চেণ্ট্ৰেল এছিয়াৰ পৰা ৰাছিয়াক ৰোধ কৰিবৰ কাৰণে গঠন কৰিলে নেক্সট চেণ্টো 1955ত চেণ্টো চেণ্ট্ৰেল ট্ৰিটি অৰ্গেনাইজেশ্যন আহিল আৰু ইয়াৰ অন্তৰ্ভুক্ত যিবিলাক দেশ আছিল সেইবিলাক আছিল প্ৰায় টাৰ্কি ইৰাণ আৰু এই পাকিস্তান এই 4খন আছিল চেণ্ট্ৰেল ট্ৰিটি অৰ্গেনাইজেশ্যনৰ অন্তৰ্ভুক্ত দেশ এতিয়া ৰাছিয়াক সকলো ফালৰ পৰা ঘেৰাবন্দী চলি আছিল ৰাছিয়াক পশ্চিম ফালৰ পৰা নাটো চেণ্ট্ৰেল এছিয়াৰ পৰাই চেণ্টো আৰু সাউথ ইষ্টৰ পৰাই চেটোই ঘেৰি ধৰিলে এতিয়া ৰাছিয়াৰ কাৰণে কমফৰ্টত আহি গ'ল প্ৰব্লেম ৰাছিয়াই বিচাৰিব ধৰিলে কোনোবা পাৰ্টনাৰ ইয়াৰ মাজতে ৰাছিয়াৰ ফেভাৰত যিয়ে যায় আমেৰিকাই তাৰে ওপৰত আক্ৰমণ চলায় এতিয়া ইণ্ডিয়াই কৰে কি নাটোত আমি জইন কৰিব নোৱাৰোঁ জইন কৰিলেও ৰাছিয়াই বেয়া পাব আৰু ৰাছিয়াৰ এগেইনষ্টত যোৱা হ'ব আৰু ৰাছিয়া আমাৰ পৰম বন্ধু যেতিয়া আমি বিপদ পৰিস্থিতিত পৰিছোঁ তেতিয়া আমাক ৰাছিয়াই সহায় কৰিছে আনহাতে অপেনলি আমি ৰাছিয়াৰ ফেভাৰত যাবও নোৱাৰোঁ গ'লে আমেৰিকাই আমাৰ লগত শত্ৰুতা কৰিব গতিকে ইণ্ডিয়া হৈ গ'ল কনফিউজ কিন্তু জৱাহৰলাল নেহৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁ এটা বুদ্ধিমত্তাৰে ডিচিশ্যন লৈছিল যে আমি থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি হিচাপে থাকিম থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি মানে যিবিলাক ৰাছিয়াৰ ফেভাৰত গৈছিল সেইবিলাকক কৈছিল ছেকেণ্ড ৱৰ্ল্ড কাণ্ট্ৰি আৰু যিবিলাক আমেৰিকাৰ ফেভাৰতে সেইবিলাক কৈছিল ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰি গতিকে আমি ফাৰ্ষ্ট ৱৰ্ল্ডতো নাই ছেকেণ্ড ৱৰ্ল্ডতো নাই আমি নিজেই গঠন কৰিম কি থাৰ্ড ৱৰ্ল্ড আৰু যাক অফিচিয়েলি নাম দিয়া হৈছিল নন এলাইনমেণ্ট মুভমেণ্ট বা NAM আৰু এই নাম গঠনত কেইজনমান ব্যক্তিৰ নাম বিশেষকৈ উল্লেখনীয় সেইকেইজন আছিল প্ৰায় ভাৰতৰ পৰা জৱাহৰলাল নেহৰু তাৰপিছত খানাৰ ৰাষ্ট্ৰপতি kwame nkrumah ইজিপ্তৰ পৰা আব্দুল নাছিৰ আহমদ সুকাৰ্ণো ইণ্ডোনেছিয়াৰ পৰা আৰু মাৰ্শ্বেল টিটো যুগোস্লাভিয়াৰ পৰা এই 5জন ব্যক্তিৰ নাম বিশেষকৈ উল্লেখনীয় এইটো আচলতে জৰুৰীও আছিল ভাৰত কোনো যে গোটত থকা নাছিল ফাৰ্ষ্ট ৱৰ্ল্ডতো ছেকেণ্ড ৱৰ্ল্ডতো কাৰণ এই গোটত যিবিলাক দেশ আছিল তেওঁলোকৰ পিছলৈ যথেষ্ট ক্ষতি হৈছিল ফাৰ্ষ্ট ৱৰ্ল্ড নহয় চেটো বা নাটো কোনো এটা গোটত নথকাটো খুব ভাল কথা আছিল
আৰু তেওঁলোকৰ পিছলৈ যথেষ্ট ক্ষতি হৈছিল। চেণ্টত আমেৰিকাৰ সৈতে ইৰাক আছিল। এই আমেৰিকাই 1987ত ইৰাকক নিউক্লিয়াৰ এটাক কৰি বৰবাদ কৰি দিছিল। আৰু চেণ্টত ইৰাণো আছিল আমেৰিকাৰ সৈতে। সেই আমেৰিকাই এতিয়াও ইৰাণৰ পিছত লাগি আছে। এটা সময়ত এই সকলোবোৰ নাটো, চেণ্টো এই সকলোবোৰ সংগঠন গঠন কৰিছিল আমেৰিকাই এই দেশবিলাকৰ লগত লগ হৈ ৰাছিয়াক বৰবাদ কৰাৰ কাৰণে। সেইকাৰণে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন সম্পৰ্কত আমি আমেৰিকা বা ৱেষ্টাৰ্ণ দেশবিলাকৰ ওপৰত বিশ্বাস কৰিব নোৱাৰোঁ। ৰাছিয়াক এতিয়া সকলো ফালৰে পৰা ঘেৰাবন্দী চলি আছিল। যদি সকলো ফালৰে পৰা ৰাছিয়াক এনেকৈ ঘেৰি লয় তেতিয়াহ'লে ৰাছিয়াইতো আৰু এনেই বহি নাথাকে, কিবা নহয় কিবাটো কৰিবই। ৰাছিয়াই এইবাৰ এখোজ আগবাঢ়ি যায়। আনিলে কি ৱাৰ্চাও পেক্ট। ৰাছিয়া চাওক, ৰাছিয়া আৰু USSR বেলেগ বেলেগ। ৰাছিয়া সেই সময়ত ৰাছিয়া নহয় USSR হিচাপে আছিল। আৰু USSRৰ লগত অলৰেডি 15খন দেশ আছিল। বাল্টিক দেশ, ইষ্টনিয়া, লাটভিয়া, লিথুৱানিয়া, ককেচাছ দেশ, বেলাৰুছ, ইউক্ৰেইন, মালডোভা, জৰ্জিয়া, আৰ্মেনিয়া, আজাৰবাইজান আৰু চেণ্ট্ৰেল এছিয়ান কাজাখস্তান, কিৰ্গিস্তান, তুৰ্কমেনিস্তান, উজবেকিস্তান এই সকলোবিলাক আছিল। আৰু এইবিলাক থকাৰ পিছতো ৰাছিয়াই নিজৰ ভূখণ্ড ইমান বেছিকৈ থকাৰ পিছতো কি কৰিছিল, আমেৰিকাই যেনেকৈ নাটো আনিছিল, নাটোক কাউণ্টাৰ কৰিবলৈ ৰাছিয়াই আনিছিল কি ৱাৰ্চাও পেক্ট। ৰাছিয়া এইখিনি মই দেখাই দিছোঁ ইয়াতে, এইখিনি আছিল ৰাছিয়াৰ নিজৰ ভূখণ্ড। তাৰপিছত ইয়াতে আছিল USSR আৰু এইবাৰ আনিলে কি ইয়াতে ৱাৰ্চাও পেক্ট। গতিকে আৰু ৱাৰ্চাও পেক্টৰ যিবিলাক দেশ আছিল সেইবিলাক দেশ আছিল প্ৰথম পলেণ্ড, তাৰপিছত হাংগাৰী, ৰোমানিয়া, মালডোভা, তাৰপিছত আলবানিয়া, এই গোটেইকেইখন আছিল ৱাৰ্চাও পেক্টৰ অন্তৰ্গত দেশ। এইখিনি আছিল ৰাছিয়া, নিজে আছিল ৰাছিয়া, এইখিনি ৰাছিয়া, এইখিনি USSR, এইখিনি ৱাৰ্চাও পেক্ট। এতিয়া আপুনি নিশ্চয় বুজি পাইছে যে নাটো কিমান জৰুৰী আছিল ৱেষ্টাৰ্ণ কালচাৰৰ বাবে। নহ'লেতো বা গোটেই ৱেষ্টাৰ্ণ কালচাৰকে গিলি পেলালে হয় ৰাছিয়াই। ইমান ডাঙৰ আছিল ৰাছিয়াৰ ক্ষেত্ৰফল। তাৰপিছতো ৰাছিয়াই ইমান এগ্ৰেছিভলি আগবাঢ়ি আহিছিল। কিন্তু বেছি এগ্ৰেছনে বা বেছি পাৱাৰৰ লগে ৰাছিয়াই লাহে লাহে যিখিনি আছিল সেইখিনিও নোহোৱা কৰি পেলাব ধৰিছিল। ৰাছিয়াই এই ছভিয়েট সংঘৰ যিবিলাক দেশ আছিল তাক চম্ভালিব নোৱাৰা হৈ আহিল। ৰাছিয়াই বেছি ধ্যান কাৰ ওপৰত দিলে, ৰুছৰ ওপৰত দিলে। তাতকৈ কম ধ্যান দিলে কাৰ ওপৰত, ছভিয়েট সংঘৰ ওপৰত। আৰু তাতকৈও বেছি কম ধ্যান দিলে কি ৱাৰ্চাও পেক্টৰ দেশবোৰৰ ওপৰত। গতিকে ৱাৰ্চাও পেক্টত যিবিলাক দেশ আছিল হাংগাৰী, পলেণ্ড, ৰোমানিয়া, আলবানিয়া, এই দেশবোৰে ভাবিব ধৰিলে যে আমিতো ৰাছিয়ান ভাষাও শিকিব পৰা নাই, বেছি বিকাশ ৰাছিয়াৰে হৈছে, তাতকৈ আমি ৱাৰ্চাও পেক্টৰ পৰা মুক্ত হওঁ। ইয়াৰ উপৰি আমেৰিকাও লোভ দেখুৱালে যে আমাৰ লগত আহিলে তোমালোকে নতুন নতুন টেকন'লজি শিকিবলৈ পাবা। এইফালৰ পৰা আমেৰিকাই প্ৰেছাৰ দি আছিল, টেকন'লজি শিকিবলৈ পাবা, ভাষা শিকিবলৈ ইজি হ'ব, কালচাৰ শিকিবলৈ ইজি হ'ব। তাৰপিছত ডেম'ক্ৰেচি হয়, ডেম'ক্ৰেচিত খোলাকৈ বিৰোধ কৰিব পাৰিব। এই সকলোবোৰ চাই ৱাৰ্চাও পেক্টৰ যিবিলাক দেশ আছিল তেওঁলোকে এনেকুৱা লাগিল যে আমি ইয়াত থাকি একো লাভ নাই। আৰু USSR যিবিলাক আছিল, USSR কাণ্ট্ৰিবিলাকৰো সেনেকুৱা লাগিল যে কোনো লাভ নাই। গতিকে ৰাছিয়াৰ যি দুটা ফ্ৰণ্ট লাইন আছিল, এই দুটা ফ্ৰণ্ট লাইন লাহে লাহে ৰাছিয়াই লগ এৰিবলৈ আৰম্ভ কৰিছিল। ৱেষ্টৰ পৰা নাটোই প্ৰেছাৰ কৰি আছিল ৱাৰ্চাও পেক্ট এৰিবলৈ, ৱেষ্টৰ পৰা নাটোই কৰি আছিল। তাৰপিছত চেণ্ট্ৰেল এছিয়াৰ পৰা USSR এৰিবলৈ চেণ্টই প্ৰেছাৰ কৰি আছিল। আৰু এইফালে চেটত কাৰ প্ৰভাৱ আহি গ'ল, চাইনাৰ প্ৰভাৱ আহি গ'ল। গতিকে লাহে লাহে এই সকলো ৱাৰ্চাও পেক্ট আৰু USSR ভাঙিবলৈ আৰম্ভ কৰিলে। তাৰপিছত 1991ৰ পিছত ৰাছিয়া একেবাৰে সৰু হৈ গ'ল আৰু ৰাছিয়াৰ পৰাই সকলোবোৰ এৰা দিলে ৱাৰ্চাও পেক্ট আৰু USSR। এইখন হৈ গ'ল 1991ৰ ৰাছিয়া, একেবাৰে সৰু ৰাছিয়া, দুৰ্বল, উইক ৰাছিয়া। গতিকে লাহে লাহে যেতিয়া ৱাৰ্চাও পেক্ট নোহোৱা হ'ল, USSRও নোহোৱা হ'ল, তেতিয়া এই চেণ্টো বা চেটো এইবিলাকৰ প্ৰয়োজনীয়তাও নহ'ল। চেণ্টো লাহে লাহে খতম হ'ল আৰু চেটতো চাইনাৰ প্ৰভাৱ আহি গ'ল, চেটোও খতম হ'ল। কিন্তু জীয়াই থাকিল কোন, নাটো লাহে লাহে এক্সপাণ্ড কৰিব ধৰিলে। আৰু নাটো এক্সপাণ্ড কৰাৰ ৰিজনটো কি আছিল চাওক, ৰাছিয়া সেইখিনি সময়ত 1991ত সকলো খতম হোৱাৰ পিছত একেবাৰে দুৰ্বল হৈ গৈছিল। প্ৰকৃততে নাটোৰ কিন্তু কোনো প্ৰয়োজন নাছিল। যেনেকৈ চেণ্টো শেষ হৈছিল, চেটো শেষ হৈছিল, নাটো শেষ হ'ব পাৰিলে হয়, কি প্ৰয়োজনীয়তা নাছিল। যিহেতু ৰাছিয়া আৰু এটাক কৰিব পৰা শক্তিশালী হ'ল। কিন্তু তাৰপিছতো নাটোৰ এক্সপানশ্যন কিয় হ'ল? এই কাৰণেই যে যেতিয়া 2002ত পুটিন ৰাছিয়াৰ সত্তাত আহিল, তেওঁ কি ক'লে, গ্ৰেট ৰাছিয়াৰ সপোন, আকৌ গ্ৰেট ৰাছিয়াৰ সপোন দেখিবলৈ ধৰিলে। আৰু তেওঁ ক'লে যে এই ৰাছিয়াৰ এই ভাঙন একেবাৰে ভুল আছিল। এই যে USSR গুচি গ'ল, ৱাৰ্চাও পেক্ট গুচি গ'ল, এইটো একেবাৰে ভুল আছিল। গতিকে ইয়াক আমি শুধৰাম।
এনেকৈ বুলি ভাবি থাকোঁতে ইউৰোপীয় দেশ বাকী দেশবিলাকে আকৌ ভাবিব ধৰিলে যে ৰাছিয়া যদি আকৌ আগৰ দৰে মুড লৈ এগ্ৰেশ্যন লৈ আকৌ আগুৱাই আহে তেতিয়াহ'লে আমি কি কৰিম। সেইকাৰণে পুনৰাই নাটোৰ এক্সপানশ্যন জৰুৰী আছিল। যদি আপোনালোকে ভালদৰে মন কৰে ফ্ৰেণ্ডছ, বুজিব যে হয় নাটো এক্সপানশ্যন হৈছিল কিন্তু ই জৰুৰীও আছিল। ৰাছিয়া ইমান এগ্ৰেছিভলি বাঢ়ি আহিছিল যে তেনেকৈ হ'লেতে ইউৰোপিয়ান কাণ্ট্ৰিক ৰাছিয়াই গিলি পেলালে হয়। ইয়াতে আপোনালোকে দেখিছে চিত্ৰত এক্সপানশ্যন কেতিয়া আছে। এতিয়া ফাউণ্ডাৰ মেম্বাৰ 1949ত যিবিলাক মেৰুণ কালাৰেদি দিয়া আছে এইটো ফাউণ্ডাৰ মেম্বাৰ হয়। তাৰপিছত 1950 পৰা 1996ত যিটো জইন কৰিছে সেইবিলাক ৰেডবিলাকেদি দেখাই দিয়া আছে। ইয়াতে আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব চিত্ৰত যিবিলাক দেখা আছে। গতিকে এনেকৈ ইয়াৰ পিছত 2014ত এটা ঘটনা ঘটিল। কি হ'ল, এইখন যিখন এই ইউক্ৰেইনে বৰ উল্টা উল্টা লগাই থাকে। ইউক্ৰেইনে ক'লে কি যে আমি ৰাছিয়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ ইউৰোপিয়ান ইউনিয়নত যোগদান কৰিম। কাৰণ ইউক্ৰেইনে নিজৰ দেশৰ প্ৰডাক্টবিলাক ইউৰোপিয়ান ইউনিয়নত বিক্ৰী কৰিব পাৰিব, কানেক্টিভিটি বেছি হ'ব। কিন্তু তেতিয়া পুটিনে কি কৈছিল যে ইউক্ৰেইন ৰাছিয়াৰ প্ৰভাৱৰ পৰা প্ৰথমতেতো যাব ইউৰোপিয়ান ইউনিয়নলৈ, কিন্তু পিছত গৈ ই নাটোৰ অন্তৰ্ভুক্ত হ'ব। আৰু নাটোত অন্তৰ্ভুক্ত হোৱাৰ প্ৰধান লছটো হৈছে নাটোৰ সদস্য ৰাষ্ট্ৰবোৰে ইখন দেশে সিখন দেশৰ প্ৰয়োজনত সৈন্য সামন্তবিলাক ইউজ কৰিব পাৰে। নাটোত অন্তৰ্ভুক্ত 32খন দেশৰ ভিতৰততো আমেৰিকাও আছে। যদি ইউক্ৰেইন নাটোত গুচি যায়, নাটোৰ সংবিধানৰ 5 নং আৰ্টিকুলৰ আধাৰত নাটোৰ যিকোনো দেশেই আন দেশৰ সৈন্যবিলাকক ইউজ কৰিব পাৰে। তেতিয়া ইউক্ৰেইন আৰু ৰাছিয়া, এই যে ইউক্ৰেইনখন আছে, ইউক্ৰেইন আৰু এই ৰাছিয়াৰ বৰ্ডাৰত কোন আহিব, আমেৰিকাৰ সৈন্য আহি উপস্থিত হ'ব। আৰু গতিকে ৰাছিয়াৰ চিন্তা কিয় নহ'ব। সেই সময়ত পুটিন চৰকাৰে বহুত বুজালে ইউক্ৰেইনক, কিন্তু তেওঁলোকে বোলে নহয় আমি যামেই ইউৰোপিয়ান ইউনিয়নত। সেয়েহে ইউক্ৰেইনৰ এই যিটো তলৰ ভাগ আছে, এই ক্ৰিমিয়া, ইয়াতে চিত্ৰত আপোনালোকে চাই ল'ব পাৰে, ক্ৰিমিয়া ভাগটো আছে, এই ক্ৰিমিয়া ভাগটো কি কৰিলে ৰাছিয়াই লৈ ল'লে আৰু ইউক্ৰেইন গুচি গ'ল ইউৰোপিয়ান ইউনিয়নত। আৰু সেইটোৱে সঁচা হৈছিল, কিন্তু পুটিনে যিটো কৈছিল যে প্ৰথম ইউৰোপীয় ইউনিয়নত যাব, পিছলৈ সি নাটোৰ অন্তৰ্ভুক্ত হ'বলৈ চেষ্টা কৰিব, আৰু চেষ্টা কৰিছিল ইউক্ৰেইনে। তাৰপিছত যেতিয়া 2020 চনত শাসনলৈ আহিল, ইউক্ৰেইনৰ শাসনলৈ আহিল কোন, জেলেনস্কি। তেওঁ ক'লে ইউক্ৰেইন আমাৰ দেশ, ক্ৰিমিয়াও আমাৰ হয়, আমাৰেই হয়, গতিকে ৰাছিয়াই কেনেকৈ ল'ব পাৰে ক্ৰিমিয়া। আমাৰ দেশক আমি নাটোত অন্তৰ্ভুক্ত কৰোঁ, কিবা কৰোঁ, সেইটো আমাৰ কথা। আমি ইউৰোপিয়ান ইউনিয়নত অলৰেডি আহিছোঁ, এতিয়া আমি নাটোতো জইন কৰিম। এনেকৈ কথা বতৰা চলিয়ে আছিল। তেনেতে পুটিনে কৰি দিলে নহয় একেবাৰে এটাক ইউক্ৰেইনৰ ওপৰত খাৱাপেকে। যেতিয়া নাটোৰ অন্তৰ্ভুক্ত হ'বি তেতিয়াহে নাটোৰ আৰ্টিকুলৰ 5 লাগিব আৰু বাকীবোৰে বচাব আহিব। আৰু আমেৰিকাই ইউক্ৰেইনক আমেৰিকা অস্ত্ৰ শস্ত্ৰ যোগান ধৰি আছে। আৰু এই ৰাছিয়া আৰু যে ইউক্ৰেইনৰ যুদ্ধ লাগি আছে, এই যুদ্ধত ইউক্ৰেইনক এনেকুৱা সেই অস্ত্ৰ শস্ত্ৰ যোগান ধৰি আছে আমেৰিকাই, যিবোৰেৰে ইউক্ৰেইনে কেৱল নিজক ডিফেণ্ডে কৰিব পাৰিব। আৰু ইয়াৰ দ্বাৰা আমেৰিকা বা অন্য যিবিলাক পশ্চিমীয় দেশবোৰ আছে, ৰাছিয়াক চুবুৰীয়া দেশ ইউক্ৰেইনৰ লগত কাজিয়াত ব্যস্ত ৰাখি ইউক্ৰেইনৰ অৰ্থব্যৱস্থাক ডুবাব বিচাৰিছে আৰু নিজৰ অৰ্থব্যৱস্থাক একেবাৰে বিকাশত গুৰুত্ব দিছে। সেইকাৰণে নাটো বা অন্য পশ্চিমীয়া সংগঠনবিলাকেও ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ শেষ হোৱাটো নিবিচাৰে। চাওক, 1 year পাৰ হৈ গ'ল, যুদ্ধ চলিয়ে আছে, আমাৰ দেশৰো বিকাশ হৈছে। মোদী কেতিয়াবা জাপান গৈছে, অষ্ট্ৰেলিয়া গৈছে, আমেৰিকা গৈছে, ইজিপ্ত গৈছে, কিন্তু ৰাছিয়াক চাওঁ 2 বছৰৰ পৰা এনেকৈ আছে। আৰু যদি 10 বছৰ ৰাছিয়াক এনেকৈ যুদ্ধত ব্যস্ত ৰাখে, ৰাছিয়াৰ অৰ্থব্যৱস্থা বহুত পিছুৱাই যাব। গতিকে নাটো মেম্বাৰেও নিবিচাৰে যে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ সোনকালে শেষ হওক। ইউক্ৰেইনৰ কাৰণে সকলোতকৈ ডাঙৰ মূৰৰ বিষটো আছিল যে ৰাছিয়াৰ বাবে সকলোতকৈ ডাঙৰ মূৰৰ বিষটো আছিল যে ইউক্ৰেইন নাটোত নাযাওঁ। কিন্তু ইউক্ৰেইনৰ বিষয়টোতো উল্টা পুল্টা লাগিয়ে থাকিল। ইউক্ৰেইনক আক্ৰমণ কৰাৰ লগে লগে যিবিলাক বাকী ইউৰোপীয়ন কাণ্ট্ৰি আছিল, এই সকলোবিলাকে ভয়ত কম্পমান হ'ব ধৰিলে। আৰু এই যে ফিনলেণ্ডখন দেখিছে নহয়, ইয়াতে মেপত আছে, এই ফিনলেণ্ডে কি কৰিলে যে আমাকো ইউক্ৰেইনৰ দৰে যদি এটাক কৰে, গতিকে ফিনলেণ্ডে খাটনি ধৰিলে আমি নাটোত জইন কৰিম। কাৰণ ফিনলেণ্ডে যদি ৰুছে ফিনলেণ্ডক আক্ৰমণো কৰে, তেতিয়া নাটোৰ 5 নং আৰ্টিকুল মতে বাকী দেশবিলাকে গৈ ৰুছক আক্ৰমণ কৰিব আৰু যেতিয়া ফিনলেণ্ড বাচি যাব। গতিকে নাটোৰ নিয়ম অনুসৰি
আকৌ নাটোৰ এটা নিয়ম আছে যে নাটোত যদি কোনোবা নতুন সদস্য ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হ'ব বিচাৰে তেতিয়াহ'লে প্ৰথমৰ পৰা তাত যিমান সদস্য আছে তেওঁলোকে কি কৰিব লাগে লিখিত দিব লাগিব যে আমাৰ কোনো আপত্তি নাই। যদি প্ৰথমৰ পৰা চামিল হোৱা কোনো সদস্যই কয় যে আমাৰ আপত্তি আছে তেতিয়াহ'লে অন্তৰ্ভুক্ত হ'ব নোৱাৰে। ফিনলেণ্ডে কৈ আছে আমাক চামিল কৰক, নাটোৱেও কৈ আছে আহক নাটোৰ সদস্যভুক্ত হওক, বেছি ভাল হ'ব। আজি নহয় কালি ইউক্ৰেইনো চামিল কৰিমেই আমি, গতিকে আমাৰ সৈন্য ইউক্ৰেইনৰ বৰ্ডাৰত গৈ ৰাছিয়াক তলফালৰ পৰা আক্ৰমণ কৰিব। এইফালে ফিনলেণ্ড যদি তোমালোক আহা আমাৰ লগত ফিনলেণ্ডৰ বৰ্ডাৰত গৈ নাটো সৈন্যই ৰাছিয়াক মূৰৰ ওপৰেদি গৈ বৰবাদ কৰিব, যুদ্ধ কৰিব। গতিকে ইউক্ৰেইন আৰু ফিনলেণ্ড আমাৰ লগত আহিলে আমাৰো চিন্তা নাই, নাটোই সেনেকৈ ভাবি আছে। কিন্তু ভাবি থাকোঁতে তুৰ্কী দিলে নহয় ওলোটা লগাই, নহ'ব ফিনলেণ্ডক নাটোত আমি জইন হ'ব দিয়া নহ'ব। তেতিয়া ফিনলেণ্ডে ওলে হে তুৰ্কীৰ আকৌ কি হ'ল চাওক ফ্ৰেণ্ডছ, তুৰ্কীয়ে ব্লেকমেইল কৰি দিলে নাটোক, কাৰণ তুৰ্কীৰ হাতত পাৱাৰ আছিল। যেতিয়ালৈকে তুৰ্কীয়ে লিখিত নিদিয়ে, মানে সকলোবোৰ দেশে লিখিত নিদিয়ে, তেতিয়া কোনো জইন হ'ব নোৱাৰে। কিন্তু তুৰ্কীয়ে এনেকুৱা কৰাৰ কাৰণটো, ফিনলেণ্ডক জইন হ'ব নিদিয়াৰ কাৰণটো কি আছিল? কাৰণটো হ'ল তুৰ্কীয়ে ৰাছিয়াৰ পৰা S-500 মিছাইল, এইটো দেখিছেনে ফ্ৰেণ্ডছ, S-500 মিছাইল এটা কিনিছিল। আৰু এইটো কিনোতে কি কৰিছিল আমেৰিকাই তেওঁলোকৰ ওপৰত কাটছা চাংচন লগাই দিছিল। আৰু আমেৰিকাৰ পৰা F-35 জাহাজ এখন কিনাতে তাৰ পৰাই জেট উইংছ এয়াৰ বনাবলৈ 1.4 বিলিয়ন টকা ৰাছিয়াৰ লগত সম্পৰ্ক কৰি খৰচ কৰিছিল। যেতিয়াই কাটছা চেংচন লগাই দিলে তুৰ্কীৰ গ'ল টকা পানীত পৰি এইফালে তুৰ্কীৰ ইকনমি কমপ্লিট তললৈ গুচি গ'ল। যেতিয়া কাটছা চেংচন লগাই দিলে গোটেই টকা বৰবাদ হৈ গ'ল। এতিয়া আপোনালোকে দেখিছেনে এইজন তাইব এৰডোগান, এই তাইব এৰডোগান বৰ বুদ্ধিমান। তেওঁ আমেৰিকাৰ দৰে এখন দেশক মানে কি কৰিছে ব্লেকমেইল কৰি দিব পাৰিছে। তেওঁ ক'লে যে আমাৰ পৰা এই কাটছা এক্ট উঠাই দিয়ক। তেতিয়া আমেৰিকা ক'লে যে আমেৰিকাৰ মূৰ ঘূৰি গ'ল আৰু শেষত কি কৰিলে এই তুৰ্কীক কাটছা পেক্টটো উঠাই দিলে আৰু 1.4 বিলিয়ন টকাও ঘূৰাই দিলে। দি কিনে লাষ্টত ফিনলেণ্ডক কি কৰিলে নাটোত যোগদান কৰিলে। আৰু এইটো ৰাছিয়াৰ বাবে একেবাৰে বেয়া খবৰ আছিল। নাটোৰ সৈন্য ফিনলেণ্ডত সোমোৱাৰ লগে লগে ৰাছিয়াৰ বৃহৎ লছ হ'ল কলা পেনিনচুলা। এইটো কলা পেনিনচুলাৰ এই ফিনলেণ্ডত সোমোৱাৰ লগে লগে নাটোৰ কি হ'ল এইটো কলা পেনিনচুলাৰটো গুচি গ'ল। ইয়াতে চিত্ৰত দেখিছে আপোনালোকে। আৰু কলা পেনিনচুলাৰটোৱে আছিল একমাত্ৰ ঠাই ৰাছিয়াৰ য'ত কুল ছিজনতো বৰফ নজমে। এই নৰৱেৰ পৰা অহা গৰম সমুদ্ৰীয় জলধাৰাৰ কাৰণে তাত বৰফ জমা নহয়। ঠাণ্ডা দিনত ৰাছিয়াৰ একমাত্ৰ পৰ্ট আছিল এই কলা প্ৰায়দ্বীপত অৱস্থিত মুৰমুস্ক বন্দৰ, যিটো ৰাছিয়াৰ সকলোতকৈ প্ৰয়োজনীয় ঠাই আছিল। কাৰণ ৰাছিয়াৰ যিমান নেভি ফ্লুইড আছিল এই সকলোবোৰ তাত আছিল। ছাবমেৰিনৰ গুপ্তস্থান আছিল তাত, পৰমাণু বমবিলাক আছিল তাত। ইয়াৰ উপৰিও তাত মিছাইল, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, এয়াৰফ'ৰ্চ এই সকলোবোৰ আছিল এই কলা প্ৰায়দ্বীপতে আছিল। গতিকে ৰাছিয়াই ভাবিছিল ইউক্ৰেইন আমি নিজৰ হাতলৈ আনিম, নাটোত যাব নিদিওঁ। কিন্তু ইউক্ৰেইনৰ চক্কৰত ফিনলেণ্ডো গ'ল ৰাছিয়াৰ হাতৰ পৰা গুচি। ৰাছিয়াৰ ইয়াতকৈ আৰু বেয়া দিন কি হ'ব পাৰে? কিন্তু নাটো এইখিনিতে ৰখা নাছিল। নাটোই এইবাৰ নাটো প্লাছ গঠন কৰাৰ চিন্তা কৰিছিল আমেৰিকাই। এইবাৰ নাটো প্লাছত থকা ৰাজ্যকেইখন আছিল এই ইজৰাইল, চাউথ কোৰিয়া, তাৰপিছত জাপান, তাৰপিছত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড এই সকলোবিলাকে আছিল নাটো প্লাছৰ জড়িত দেশ। আৰু ভাৰতকো চামিল কৰিব বিচাৰিছিল। কিন্তু তেতিয়া আমাৰ যিজন ইণ্ডিয়ান ডিপ্ল'মেট আছিল বৰ্তমানৰ ফৰেইন মিনিষ্টাৰ এছ জয়শংকৰ চাহাবে এখেতে কি কৈ দিছিল, মানা কৰিছিল যে আমি নাটো প্লাছত চামিল নহওঁ। কাৰণ নাটোৰ আৰ্টিকল নম্বৰ 5 কয় যে যদি নাটোৰ 32খন দেশৰ কোনোবাৰ ওপৰত আক্ৰমণ হয় বাকী 30খন বা 31খন দেশো আন দেশৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব। আৰু আমি কাৰো লগত কাজিয়া নকৰোঁ। আৰু 31খন বা 32খন দেশে প্ৰত্যেক বছৰে কোনোবা নহয় কোনোবাৰ লগত যুদ্ধত লিপ্ত হৈয়ে থাকে। আৰু এই মাৰামাৰীৰ চক্কৰত আমাৰ বিদেশ নীতিও গুচি যাব। আমি পাকিস্তান আৰু চাইনাৰ লগত থকা ইছ্যু POK বা আকছাই চীনক লৈ যি ইছ্যু আছে সেই ইছ্যু আমি নিজেই ছল্ভ কৰিব পাৰোঁ। আমাক কোনো নাটো প্লাছৰ প্ৰয়োজন নাই।
গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল আপোনালোকৰ কিবা যদি কুৱেশ্যন থাকে সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ বিভিন্ন ভুল ভ্ৰান্তি হ'ব পাৰে কিন্তু তাৰ আগতে মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ মোৰ টেলিগ্ৰাম চেনেল আছে তক্ষশিলা তাত আপোনালোকে জইন হ'ব পাৰে আৰু মাই ফেচবুক পেজ www.takshashila.com ইয়াতে আপোনালোকে ফ'ল' কৰিব পাৰে মোক আৰু ফ'ল' কৰি বিভিন্ন ভুল ভ্ৰান্তিও হ'ব পাৰে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব বুলি আশা কৰিলোঁ আৰু অতি সোনকালে আপোনালোকৰ মাজত উপস্থিত হ'ম এটি নতুন টপিকৰ সৈতে নতুন ভিডিঅ' লৈ গুড নাইট শুভৰাত্ৰি বাই বাই ফ্ৰেণ্ডছ